নমস্কাৰ সকলোলৈকে আপোনালোকলৈ আগবঢ়াইছোঁ QSR কুইক ছাৰ্ভিচ ৰেষ্টুৰেণ্টৰ বিষয়ে কি স্কিম আছে তাৰ পাৰ্ট 2। চ' বেচিকেলি আমি যদি এখন কুইক ছাৰ্ভিচ ৰেষ্টুৰেণ্ট খোলোঁ বা কুইক ছাৰ্ভিচ ৰেষ্টুৰেণ্ট ছেক্টৰত আমি কাম কৰিব বিচাৰোঁ, আমাৰ আইডিয়াটো যদি কিছু ইন'ভেটিভ হয়, আমাৰ আইডিয়াত যদি কিবা ইন'ভেশ্যন থাকে, অলপ হাটকে হয়, যিবিলাক চলি আছে এতিয়া তাতকৈ যদি অলপ হাটকে হয়, আমি ষ্টাৰ্টআপ ইণ্ডিয়াৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ। চিম্পল ৰেজিষ্ট্ৰেশ্যন startupindia.gov.in যাব, যোৱাৰ পিছত তাতে আপোনাৰ কোম্পানীটো আইডিয়াটো এনলিষ্ট কৰিব। তাৰপিছত আমি তাতে প্ৰপ'জেল দিব পাৰোঁ SIFSৰ এটা বেলেগ ৱেবছাইট আছে SIFS.gov.in। তাতে গৈ আমি আমাৰ আইডিয়াটোৰ বিষয়ে ক'ব পাৰোঁ। ক'লে তাতে আমাৰ আইডিয়াত যদি সঁচাকৈ ইন'ভেশ্যন থাকে, তাৰ প্ৰটোটাইপ নিৰ্মাণৰ কাৰণে, তাৰ ভেলিডেশ্যন, আইডিয়াটো ভেলিডেট কৰিবলৈ SIFSে 20 লাখ টকালৈকে আমাক গ্ৰাণ্ট দিয়ে। গ্ৰাণ্ট মানে ফ্ৰী পইচা। তো সেইটো দিয়ে আপুনি আইডিয়াটো ভেলিডেট কৰিব পাৰিব, আপোনাৰ নিজৰ পইচা লগাব নালাগে। তাৰপিছত যেতিয়া SIFSৰ গ্ৰাণ্টটো পাই যাব, তাৰপিছত আমি এপ্লাই কৰিব পাৰোঁ আপ টু 50 লাখ টকালৈকে SIFSৰ ডেবেঞ্চাৰ, যোনটো ওৱান কাইণ্ড অফ ডেপ্ট হয়, যিটোৰ বিষয়ে আমি পিছত ভালকৈ ডিটেইলছত কথা পাতিম। চ' SIFSে দুই ধৰণৰ ফাণ্ড দিয়ে আমাক, আপ টু 20 lakhs গ্ৰাণ্ট আৰু আপ টু 50 lakhs ডেবেঞ্চাৰ। তাৰপিছত আহে আমি 3 yearsলৈকে টেক্স এক্সেম্পশ্যন পাওঁ। আমি যিমান ইনভেষ্টমেণ্ট কৰিলোঁ, যিমান প্ৰফিট হ'ল, তাতে আমি এটা 25%লৈকে টেক্স দিব লাগে গভৰ্ণমেণ্টক। য'ত নেকি আমি ষ্টাৰ্টআপ ইণ্ডিয়াত ৰেজিষ্টাৰ্ড থাকিলে আপ টু 3 yearsলৈকে আমি টেক্স ফ্ৰী। তাৰপিছত হেচেল ফ্ৰী কমপ্লায়েঞ্চেছ, আমি যদি কিবা পেটেণ্ট এপ্লাই কৰোঁ বা ট্ৰেডমাৰ্ক লাগে, আমাক বিজনেছ আইডেণ্টিফিকেশ্যনৰ কাৰণে আমাক লগো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তো সেই বস্তুবিলাক বহুত হেচেল ফ্ৰী হয়। গভৰ্ণমেণ্ট, আমি যদি কিবা টেণ্ডাৰ দিওঁ, ষ্টাৰ্টআপ ইণ্ডিয়া ৰেজিষ্টাৰ্ড কোম্পানীজবিলাকে সদায় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পায়। চ' গতিকে ষ্টাৰ্টআপ ইণ্ডিয়াৰ পৰা এইকেইটা আমাৰ বেনিফিট থাকে। তো আমি থাৰ্ড পাৰ্টটো বনাম, যিটো ফুড প্ৰচেছিং মিনিষ্ট্ৰী আছে তাৰ আণ্ডাৰত কি স্কিম আছে QSRত।